মাহটোত যদি 10 দিন 15 দিন আপুনি নিজৰ ঘৰটো সৰা মোচা নিজেই কৰিব লাগে তেনেহ'লে কাম কৰা মানুহ ৰাখি কিবা লাভ আছে জানো কওকচোন বাৰু হা আৰু মানুহবোৰ মই এটা কথা মন কৰোঁ আহিব নহয় দুদিনমান কৰিলে আমি আকৌ মানুহবোৰক বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ যে ভালকৈ কওঁ আৰু এনেকৈ কৰক এনেকৈ কৰক সেইটোতে মানে মানুহে ফাইদা উঠাই লয় সঁচাকৈ মানে মানুহ ৰখালেও চিন্তা নৰখালেও চিন্তা এতিয়া মানে মোৰ ছোৱালীয়ে মোক হেল্প কৰি দিছে আৰু এয়া গাৰু লৈ দিছে ৰুম সাৰিলোঁ মুচিম এতিয়া ৰাম সঁচাকৈ দেই কোনফালে মাথা মাৰিব গুড মৰ্ণিং আজি ৰাতিপুৱাই কিটচেনৰ পৰা নতুনকৈ মানুহ এগৰাকী আহিছিলেহে কাম কৰা তেওঁ বোলে বেমাৰ ওলালেই ঘৰৰ কাৰোবাৰ বেমাৰ এইটোৱে কথা এনেকৈ এদিন ছুটি ল'লে নহয় তাৰপিছত হৈয়ে থাকিব আৰু তাকে দেই মানুহ নহ'লেও নহয় মানুহ হ'লেও বিপদ মানুহৰ ওপৰতে মাথা মাৰিবনে কামতে মাথা মাৰিবনে ক'ত মাথা মাৰিব সেইকাৰণে এটা কথাই নিজে নিজে কৰি থকাই ভাল কাৰো ওপৰত ভৰসা কৰিব নোৱাৰি যাক বিশ্বাস কৰিব সিয়ে বিশ্বাসঘাতকতা কৰে বাৰে বাৰে শিক্ষা পাওঁ তথাপিও ভাবোঁ চব মানুহ একে নহয় কিন্তু লাষ্টত চব মানুহ যেতিয়া একে ওলাইগৈ সঁচাকৈ মানুহ জাতিটোক বিশ্বাস কৰিব নোৱাৰি দেই একদম বিশ্বাস কৰিব নোৱাৰি চাকি তাকি জ্বলাই আহিলোঁ আজিৰ পৰা আকৌ মোৰ দায়িত্ব নহয় আমাৰ আকৌ আৰিয়া মই মানে লগতে লাগি শুই থাকিব লাগিব তেতিয়াহে শুই থাকে গ'লেই আৰু কান্দি কান্দি ওপৰলৈ গ'লেই নহয় এইটোৱে মই বেয়া পাওঁ সোনকালে উঠিব কোনেনো নাপাৰে এলাৰ্ম দি থৈছোঁ দুদিনমান উঠি দিলে অভ্যাস হৈয়ে যায় আগতে ঘৰতটো সদায় সোনকালে উঠোঁ দেৰিলৈকে আমাৰ ঘৰত হোৱাৰ নিয়মেই নাই এতিয়াও যদি ঘৰলৈ যাওঁ এতিয়াও মায়ে বেছি দেৰিলৈকে বিচনাত শুবলৈ নিদিয়ে বেয়া পায় মানে বিচনাত শুই থাকিলে লাগিলে পিছত শুবি ৰাতিপুৱা সোনকালে আৰু শুইনো কিডাল হৈছোঁ এপাতহে শুইছোঁগৈ ইফালে আৰিয়াই বোলে আলু পৰঠা খায় আলু পৰঠা বনাই আছে মোৰ বাকী একো টেনশ্যন নাই এই আৰিয়াক লৈ শুই থাকিলে মানে কামখিনি কৰি দিব পাৰি ন নুশুৱে নহয় এইটো ডেঞ্জাৰ মই যেতিয়া প্ৰথম বিয়া হৈ আহিছিলোঁ তেতিয়া ৰিংকু কামবোৰ মানে ইমানেই ধুনীয়া ইমানেই ক্লিন এণ্ড ক্লিয়াৰ মানে কি ক'ম মানে বেলেগ ধুনীয়াকৈ কাম কৰে আৰু লাহে লাহে কি হ'ল কামবোৰ মানে বেয়া হ'বলৈ দিলে মানুহে কি ভাবিব বা মই গুৰুত্ব নিদিওঁ বুলি ভাবিব ন আৰু মই বাৰে বাৰে এটা কথাকে কৈ থাকিলে বেয়া পায় এতিয়া মাৰ ড্ৰেছিংখন চাফা কৰিবলৈ লৈ পেলাই আমাৰ আৰিয়া মানে গোটেই ৰিম'ভাৰ লগাই ড্ৰেছিংখন বৰবাদ কৰি পেলালে বেয়া লাগে ন মোৰ বস্তু এনেকৈ বেয়া কৰিলে ৰিংকুৱে কিবা পৰি থকা দেখিলেও চাফা নকৰে ওপৰত নাই মোৰ আকৌ এটা মেনিয়া আছে ন চাফা কৰিম বুলি ল'লে চাফা নকৰালৈকে শান্তি নালাগে কেইদিন দেখি আছোঁ কুটকুটাই আছে চকুটো মানে গোটেই ৰুমটোত মা ভাগৰ ৰুমটোত নেল পলিচ পেলাই আৰিয়াই গোটেই পকাই চকাই শেষ কৰি থৈছে আৰু কাম কৰা মানুহৰ পিছে পিছে লাগি থাকিলে বেয়াও পায় বুলিব কিনো ন ক'লেও বেয়া পায় ক'লে জগৰ লাগে কাম নকৰোঁ বুলি কৈ দিয়ে বেয়াকৈ কৰিলেতো ক'বই লাগিব এনেই পইচা অহা নাই নহয় মানুহক চাফাকৈ কাম কৰিবৰ কাৰণেহে মানুহক কাম লগোৱা হয় ন এটা কথা কি জানে নিজে কৰাই ভাল হেল্থটোও ভাল হৈ থাকে নিজে কৰাই ভাল প্লেচ লগাই শেষ কৰি পেলাইছিলে ড্ৰেছিংখন ঠিক কৰিব লাগিব এইবোৰ শেষ কৰি থৈছে সেইখিনি অকণমান চাফা কৰি দিব লাগিব আজি উপকাল চাফা গালোঁ ইমানেই ধূলি হৈছিলে এতিয়া বোলো অকণমান মাভাগৰ ৰুমটো ঠিক কৰি দিওঁ মা সোমাই থাকিলে কামবোৰ কৰিবলৈ ভাল নালাগে ন এতিয়া নাই যেতিয়া কম ভাল কৰি দিওঁ আজিকালি ড্ৰেছিংবোৰ যে বৰ হালকা এইখন যে বেলেগ হালকা আৰিয়া এইখনতে বহি থাকে মায়ে ভয়ে কৰে পৰিব বুলি এইবোৰ খেলনা বস্তু কি দেখিছে নাই আইতাকক এনি টাইম চাহ বনাই খুৱাই থাকে যেতিয়াই তেতিয়াই সেইকাৰণে এইকেইটা ইয়াত থৈয়ে দিম নাই এইখনত আহি বহে সেই মা জীয়ৰি থাকে ভাগি যাব বুলি অকণমান চাফা কৰি দিলোঁ আজিৰ ৰুমটো ভাগে কৰি দিছোঁ নিজৰ কামবোৰ কৰা ধুনীয়াকৈ জাপা
পঢ়া টেবুলখন ধুনীয়াকৈ জাপা, সেনেকৈ নাযাবে, এনেকৈ ধুনুকে জাপা। সৰুৰ পৰা শিকাব লাগিব, তেতিয়াহে হ'ব ডিচিপ্লিন, তেতিয়াহে হ'ব। নহ'লে কিছুমান ল'ৰা ছোৱালী আহি লৈ বেগটো দলি মাৰি দিয়ে, কাপোৰ কানি দলি মাৰি দিয়ে। মই এইবোৰ স্বভাৱ বেয়া পাওঁ দেই। মই আহি লৈ আগতে বেগৰ পৰা মানে কিতাপখিনি উলিয়াওঁ ধুনীয়াকৈ। একদম মানে আমাৰ ভাইটি কিতাপবোৰ আগতে এইবোৰ এনেকৈ বেকা হৈ থাকে, মই একদম পূৰা চিধাকৈ কৰি থওঁ। এয়া ধুনীয়াকৈ কৰিব লাগিব, তেতিয়াহে। তুমি ঘৰৰ কাম কৰিব নালাগে, তুমি অকল পঢ়িবা, নিজৰ কামবোৰ ধুনীয়াকৈ কৰিবা। এইটো মই পইচাটো থৈ দিছিলোঁ। থৈ দিম দিয়া দেই। গুড ইভিনিং। মোৰ ৰাতিপুৱা গধূলি এটাই প্ৰব্লেম, সোনকালে উঠিলে মানে আৰিয়াই বহুত উৎপাত কৰে। এতিয়া সোনকালে উঠি বোলো চাইকেলখন জ্বলাই আহোঁগৈ। নাই, তাই উঠি গ'ল ন, হুলস্থুল। চাইকেল জ্বলাই আহিলোঁ। এতিয়া তাই গৈছে ৰিংকুৰ লগত মইনামাহী ঘৰৰ পৰা সেইদিনা ৱেট জোখা মেচিনটো অনা হৈছিলে যে, তাকে দিবলৈ। মই বোলো এতিয়া অকণমান কি কৰোঁ, অকণমান বোলো খোজকাঢ়োঁ আমাৰ এইডোখৰতে। নাকাঢ়িলে নহ'ব মানে, নিজৰ ৱেটটো গম পাই গৈছোঁ। পেটটো মানে ইমানেই বাঢ়িছে, হেভি লাগি গৈছেগৈ। এইডোখৰতেই যদি অকণমান খোজকাঢ়োঁ ধৰক ন, সেইটোৱে যথেষ্ট নহয় জানো বাৰু। দূৰলৈ যোৱা কোনো প্ৰয়োজনেই নাই। এবাৰ ৰাস্তালৈ আহিলোঁ, সেইটো এটা উৎপাত কৰি আছে। নাই, ইমান অকণমান জেগাত খোজকাঢ়ি ভাল নালাগে। আজিৰ পৰা খোজকাঢ়িলোঁ যেতিয়া খোজকাঢ়িয়ে থাকিম আৰু দেই। আমাৰ গ'লটো দেখিছে নহয়, এই মূৰৰ পৰা সেই মূৰ 3 ৰাউণ্ড মাৰিলোঁ। বা ভৰিকেইটা ইমানেই শকত হৈছোঁ, ভৰিটো ইটো সিটো লাগি গৈছে মানে। এতিয়া মানুহে ক'ব আৰু হেঁপাহ হৈ খোজকাঢ়িছে। আগতে মই খোজকাঢ়িলে ইমান ক্ষীণ হৈ আছে, কিনো খোজকাঢ়া বুলি কয়। যিমানে যি নহওক দেই, খোজকাঢ়িবই লাগিব। ইমান বেছি শকত হৈ গৈছোঁ, পেটৰ চৰ্বি মানে মোৰ গম পাই গৈছোঁ। আৰু এইটো পিচটো মানে ওচৰত শুই নাথাকে, তাই টোপনি আছে মানে। আইতা ক'ত গ'ল? বম্বে গ'ল। পিছবেলা এয়া একপাক মাৰি আহোঁ যে, গৈ আহোঁ। আচলতে জীৱন মানে কি জানে, নপঢ়াকৈ যিটো আমি সময়ৰ লগে লগে পৰিস্থিতিত পৰি আমি শিকি যাওঁ, সেইটোহে জীৱন। গম পাইছেনে? পৰিস্থিতি সাপেক্ষে আমি বহুত কথা শিকিছোঁ দেই, বহুত কথা শিকিছোঁ। পৰিস্থিতিয়ে আমাক দুখো দিছে, পৰিস্থিতিয়ে আমাক সুখো দিছে। পৰিস্থিতি, সময়হে ডাঙৰ, গম পাইছেনে? সময়তকৈ ডাঙৰ আৰু একো বস্তুৱে নাই, গম পাইছে? মানুহো ডাঙৰ নহয়, সময় ডাঙৰ। সময় ভালে থাকিলে সকলো ভালে থাকিব, সময় বেয়া থাকিলে কোনো নাথাকে। আপোনাৰ নিজৰ ছাঁটো এৰি দিব, গম পাইছে? সেইকাৰণে নিজক বিশ্বাস কৰক, নিজক ইম্পৰ্টেণ্ট দিয়ক, নিজে ইম্পৰ্টেণ্ট দিলেই কেতিয়াও আপুনি জীৱনত অকলশৰীয়া নপৰে। সকলো মানুহক লগ পালেই যে ভাল লাগিব সেইটো কথা নহয়। সদায় আমি আশা কৰোঁ ভাল লাগিব বুলি। কেতিয়াবা চাবচোন, কিছুমান মানুহে দুখো দিয়ে ন? যিমান এটা আশা কৰোঁ, দুখ দিয়েনে? সেইকাৰণে আশা নকৰিব, কেতিয়াও আনৰ পৰা আশা নকৰিব। সদায় নিজৰ পৰা, নিজে যি কৰিব পাৰে তাৰ পৰাহে আশা কৰিব, আনৰ পৰা আশা নকৰিব। আৰু পৰিস্থিতি সাপেক্ষে জীয়াবলৈ শিকক। অতীতৰ কথা ভাবিও লাভ নাই, ভৱিষ্যতৰ কথা ভাবিও লাভ নাই। বৰ্তমানটো ভাল হ'লে ভৱিষ্যত ভাল হ'ব, গম পাইছেনে? ভৱিষ্যতটো কি হ'বকৈ বৰ্তমানটো বেয়া কৰি নেপেলাব। আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব, গম পাইছেনে? এইটো চাচোন কেনেকুৱা কৰি থাকে, কৰিবলৈ হ'লে কি হ'ব বাৰু? এয়া মাবিহীন আজি এদিন গৈছে আৰু। মাৰ এইখিনি চেকআপখিনি হৈ গৈছে। কাইলৈ এতিয়া পকিলালৈ যাব আৰু ৰিপৰ্টটো লৈ পিনে। সঁচাকৈ দেই, মানুহৰ এই বেমাৰ বুলি ক'লে বহুত ভয় লাগে ন? মই যে বেজিলেও ভয় কৰোঁ দেই, সৰুৰ পৰাই বেজিলে ভয় কৰোঁ, সেইকাৰণে আৰিয়াই ভয় কৰে। সঁচা কথা কওঁ, বেজীটোত ইমান দুখ নাপায়, মানুহৰ কথাবোৰত যিমান দুখ পায়, কিন্তু আমি বেজী দিলে বেছি ভয় কৰোঁ, সৰু বস্তু দিলে ন? সেইটো কাৰণে আৰিয়াও সেইটো ভয় আছে। মাও ভয় কৰে, কিন্তু মায়ে ইমানেই বেজি খোজ খালে, এতিয়া মানে বেজিলে ভয় নকৰা হ'ল।
এইবোৰ কৰি আছা সেয়া সময়ৰ লগে লগে ভয় নোহোৱা হৈ যায় যিটো বস্তু আমি ভয় কৰি থাকোঁ বেজীক প্ৰথমতে কাৰোবাক কিবা বেজী দিয়া দেখিলে ইমান ভয় লাগে ন ইমান দুখ পাবগতে লাগে কিন্তু যেতিয়া নিজে খোজটো খাই যাওঁ সেইটো আৰু চলিব পৰা হৈ যাওঁ আৰু সেইকাৰণে পৰিস্থিতি সাপেক্ষে আপুনি প্ৰতিটো প্ৰব্লেমৰ সন্মুখীন হোৱাকৈ ষ্ট্ৰং থাকিব সদায় ষ্ট্ৰং হ'ব মেণ্টেলি ষ্ট্ৰং হ'ব ফিজিকেলি ষ্ট্ৰঙতকৈ সদায় মেণ্টেলি ষ্ট্ৰং হোৱাটো বেছি জৰুৰী হয় বাকী গৰমটোতো পৰিয়ে আছে কোনটো পিকাৰ মা পিকাৰ নহয় এইটো তেন্তে আজিলৈ ৰাখোঁ আৰু সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট